আজি মই এটা ভিডিঅ' বনাই আছোঁ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক আছে নে নাই তাৰ ষ্টেটাছ চেক কৰাৰ কাৰণে মই ইয়াত চেক কৰিম। ইয়াত তোমাক এটা কাম কৰিবা, ইয়াত লিখিবা, যিকোনো মোবাইলতো লিখিব পাৰা, ইনকাম টেক্স বুলি লিখিলা। তাৰপিছত ইয়াত সাৰ্চ কৰি দিলা। লেখাৰ পিছত সাৰ্চ কৰি দিলে ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম পেজ আহিলে। ইয়াত ক্লিক কৰাৰ পিছত এই তলফালে আছে, তলফালে এই যে লেফ্ট সাইড ইয়াত আহি কেনে চাব পাৰিব এই যে লিংক আধাৰ ষ্টেটাছ, এই যে আছে যে লিংক আধাৰ ষ্টেটাছ। ইয়াত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত ইয়াত পেন নাম্বাৰ এণ্টাৰ কৰিব, ইয়াত আধাৰ নাম্বাৰ এণ্টাৰ কৰিব। এই তলফালে আছে লিংক ভিউ আধাৰ ষ্টেটাছ। ইয়াত যেতিয়া ক্লিক কৰিব শ্ব' কৰিব, আৰু যদি লিংক নাথাকে তথাপিও ইয়াত শ্ব' কৰিব, লিংক থাকে তথাপিও ইয়াত শ্ব' কৰিব। মই এতিয়া ইয়াত পেন নাম্বাৰটো এণ্টাৰ কৰি দিম। ভিডিঅ'টো অলপ ষ্টপ কৰি এইটো লিংক নাই, লিংক নথকাৰ কাৰণে ইয়াত লেখা আছে পেন নট লিংকেড উইথ আধাৰ, প্লিজ ক্লিক। তাতে ক্লিক কৰি লিংক হ'ব, আৰু লিংক থকাটো মই এবাৰ চেক কৰি দেখাই আছোঁ কি আহে অপশ্যন। লিংক যেটো হ'ব, এই লিংক থকাটো ইয়াত লেখা আহিব ইউৰ পেন নাম্বাৰ, মানে কাটা আহিব। লাষ্টৰ দুটা দেখাব আৰু ফাৰ্ষ্টৰ দুটা দেখাব। ইয়েছ অলৰেডি লিংকেড, আধাৰ নাম্বাৰৰ লাষ্টৰ দুটা আৰু ফাৰ্ষ্টৰ দুটা শ্ব' কৰিব। এইখিনি মোবাইলতে এনেকুৱা টাইপৰ মই যেনেকৈ প্ৰচেছ কৰি দিলোঁ, চেম প্ৰচেছ কৰি কিনে লিংক কৰিব। আৰু যদি লিংক কৰা আছে ষ্টেটাছ চেক কৰিব, আৰু যদি নতুনকৈ লিংক কৰে, লিংক কৰাটো মই এবাৰ দেখাই আছোঁ। এই হোম পেজ আহিব, যিটো আপোনাৰ মই দেখাই আছোঁ। ইয়াত যে লেখা আছে হোম, এই হোমত ক্লিক কৰিব। হোমত ক্লিক কৰাৰ পিছত এইবিলাক অপশ্যন আহিব। লেফ্ট চাইড যেতিয়া আহিব, এই তলফালে চাব একদম পূৰা লাষ্টৰ দুটাৰ ওপৰত 3 নম্বৰ যে লিংক আধাৰ, ইয়াত ক্লিক কৰিলে, ইয়াত ক্লিক কৰাৰ পিছত অপশ্যন আহিব। ইয়াত পেন নম্বৰ মাৰিব দিব, আধাৰ নম্বৰ মাৰিব দিব। তাৰপিছত ইয়াত যে আছে ভেলিডিটি, ইয়াত ক্লিক কৰিব। তাৰপিছত OTP আহিব, মোবাইল নাম্বাৰ লিংকেড OTP দি কেনে এক্টিভ কৰিব। ইয়াত 24 ঘণ্টা এটা টাইম শ্ব' কৰিব। 24 ঘণ্টাৰ পিছত হ'ব বুলি ক'ব। তাৰপিছত এদিন বা দুদিন পিছত চেক কৰিব, অট'মেটিক এক্টিভ হৈ যাব। আৰু যদি নহয় ইয়াত কল কৰিব পাৰে, ছাৰ্ভিচ চেণ্টাৰ আছে ইয়াত, কি কাৰণে নহয় এই যে নাম্বাৰ। এইখিনি আজিলৈকে ভিডিঅ'। যদি ভাল লাগে লাইক কৰা, শ্বেয়াৰ কৰা, চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়ক।